সমগ্ৰ ঢিংবাসী ৰাইজৰ বাবে আছে এটা অত্যন্ত ভাল খবৰ। এতিয়াৰে পৰা আপুনি দুচকীয়া বাহন কিনিবলৈ হলে আৰু পেট্ৰলৰ চিন্তা কৰিব নালাগে পেট্ৰলৰ মূল্য বৃদ্ধিক লৈ। কাৰণ ঢিঙত প্ৰথমবাৰৰ বাবে আজিৰে পৰা মুকলি হ'ল ইলেক্ট্ৰনিক স্কুটি আৰু ইলেক্ট্ৰনিক বাইকৰ অত্যাধুনিক ডিলাৰ। নাম হ'ল MBA মটৰ্ছ। কংগ্ৰেছৰ নেতা ৰিপুন বেৰাৰ হাতেৰে ফিতা কাটি আজি উদ্বোধন কৰা হয় MBS মটৰ্ছৰ। উল্লেখ যে বৰ্তমান সময়ত পৃথিৱীৰ পৰা খনিজ তেলৰ নাটনি, পেট্ৰলৰ মূল্য বৃদ্ধি আৰু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ একাংশ গাড়ী নিৰ্মাণ কোম্পানীয়ে গাড়ীৰ নিৰ্মাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ পৰিলক্ষিত হৈছে। আৰু এইসমূহ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নতুন ষ্টাইল আৰু নতুন টেকনলজিৰ সৈতে MBA মটৰ্ছৰ মাল্টি ব্ৰেণ্ড কোম্পানীটোৱে ৰাজ্যত প্ৰথমবাৰৰ বাবে লৈ আহিছে অতি উন্নত মানৰ ইলেক্ট্ৰনিক বাইক আৰু স্কুটি বাহন। আৰু আজি ঢিঙৰ হৰেকৃষ্ণ ভৱনৰ তলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই ফিতা কাটি MBA মটৰ্ছ বাইকৰ ডিলাৰ শুভ উদ্বোধন কৰাৰ লগতে ইলেক্ট্ৰনিক বাইক আৰু স্কুটি ব্যৱহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সমান্তৰালভাৱে MBA মটৰ্ছৰ স্বত্বাধিকাৰী বাবুল আলীয়েও ইলেক্ট্ৰনিক বাইক আৰু স্কুটি সন্দৰ্ভত বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে অতি ৰেহাই মূল্যত ইয়াৰে পৰা আপুনি ইলেক্ট্ৰনিক স্কুটি আৰু বাইক ক্ৰয় কৰিব পাৰিব বুলি গ্ৰাহক ৰাইজক জনাইছে। আজিৰ এই MBA মটৰ্ছ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ নেতা ৰিপুন বৰা আৰু ৰাইজৰ দলৰ নেতা মেহবুব মুখতাৰকে আদি কৰি বৃহত্তৰ ঢিং অঞ্চলৰ শতাধিক গণ্যমান্য আৰু বিশিষ্ট লোকসকল। ঢিং চহৰত আমাৰ এগৰাকী স্থানীয় উদীয়মান যুৱ ব্যৱসায়ী বাবুল আলী, তেখেতৰ উদ্যোগত এটা শ্ব'ৰুম উদ্বোধন হৈছে যে MBA মটৰ্ছ নামেৰে। আৰু ইয়াত বেচিকেলি যিটো ইলেক্ট্ৰিক স্কুটি ইয়াত এইটো এটা বিক্ৰী কেন্দ্ৰৰ শ্ব'ৰুম হৈছে আৰু সেইটোৰ আমি শুভ উদ্বোধন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে এইটো এটা নতুন বিজ্ঞানৰ এটা নতুন আৱিষ্কাৰ যে আজিকালি পেট্ৰল ডিজেল এই দুটাই যিটো অন্যান্য প্ৰদূষণটো আছেই, বায়ু প্ৰদূষণ আছে বা শব্দ প্ৰদূষণ আছে, সেইবিলাকৰ উপৰিও পেট্ৰল ডিজেলৰ পৰাও বহু ধৰণৰ প্ৰদূষণ হয়। এই প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে CNG আৱিষ্কাৰ কৰিছে আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা চৰকাৰে লৈছে। তাৰে এটা অংশ হিচাপে এই যান বাহনবিলাকো প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে ইলেক্ট্ৰিক কাৰেণ্টৰ যোগেদি চলোৱাৰ ব্যৱস্থা কৰিছে। আৰু সেই হিচাপে এই স্কুটি বহু ঠাইত বিশেষকৈ অত্যাধুনিক চহৰবিলাকত ইতিমধ্যে এই স্কুটি ব্যৱহৃত হৈছে ব্যাপকভাৱে। কিন্তু ঢিঙৰ নিচিনা এখন পিছপৰা চহৰত বাবুল আলীৰ উদ্যোগত এনেকুৱা আধুনিক আৱিষ্কাৰ এই ইলেক্ট্ৰিক স্কুটি ইয়াত তেখেতে আনি আজি ইয়াত ৰাইজৰ মাজত ইয়াক বিক্ৰী কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে এইটো সঁচাকৈ প্ৰশংসনীয় আৰু ইয়াৰ বাবে আমি সকলোৱে তেখেতক ধন্যবাদ জনাইছোঁ। ইলেক্ট্ৰিকেল স্কুটি আমাৰ এনেই ধৰক মেট্ৰ' চহৰবিলাক যেনেকৈ চেন্নাই, বেংগালোৰ, দিল্লী, মুম্বাই, কলকাতা তেনেকুৱা চহৰত চলে। নৰ্থ ইষ্টত আহিছে যদিও খুব কম সংখ্যক আহিছে। আৰু আমি প্ৰদূষণমুক্ত অসম গঢ়িবলৈ বা ভাৰত গঢ়িবলৈ, দেশ গঢ়িবলৈ এটা প্ৰচেষ্টা, তাৰ লগতে এটা ব্যৱসায়িক কল্পনা। আমি আজি ঢিঙত MBA মটৰ্ছ নামেৰে নামকৰণ কৰি এখন ইলেক্ট্ৰিকেল স্কুটি শ্ব'ৰুম অ'পেন কৰিছোঁ। আৰু উক্ত উদ্বোধনী অনুষ্ঠানটো আমাৰ ৰিপন বৰা ছাৰক ওচৰত পাই তেখেতৰ হাতেৰে অ'পেন কৰাত মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। বাকী অনাগত দিনত মই আশা কৰিছোঁ আমাৰ ঢিঙৰ লগতে নগাঁও, মৰিগাঁও, তেজপুৰ তেনেকুৱা প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এখন শ্ব'ৰুম কৰি আগুৱাই যাম বুলি আশা কৰিছোঁ। আৰু অসমৰ জনগণৰ সমৰ্থন বিচাৰিছোঁ। ইয়াৰ কাৰণে আমাৰ বহুত এৱাৰনেছৰ প্ৰয়োজন আছে। যিহেতু ইলেক্ট্ৰিকেল স্কুটিৰ বিষয়ে আমি ইমান অৱগত নহয়, গতিকে সচেতন ৰাইজক, আমাৰ বন্ধুবৰ্গসকলক মই আপোনালোকৰ মিডিয়াৰ মাধ্যমেদি জনাব বিচাৰিছোঁ, আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে ইলেক্ট্ৰিকেল বাইকেলৰ সন্দৰ্ভত অলপ এৱাৰনেছ কৰিব, যাতে আমাৰ গাঁৱে ভূঞে সাধাৰণ জনতাই ইয়াৰ বিষয়ে বুজি পায়
আপোনালোকে ইতিমধ্যে জানে আমাৰ ভাৰতবৰ্ষত পেট্ৰলিয়ামৰ কিমান মূল্য বৃদ্ধি হৈছে, পেট্ৰলিয়ামৰ কিমান নাটনি হৈছে। তাৰ ৰিপ্লেচমেণ্ট ক্ষেত্ৰত এতিয়া চৰকাৰৰ ফালৰ পৰা হওক বা ইণ্ডাষ্ট্ৰী বিলাকেও ইলেক্ট্ৰিকেল বাইকেল বিলাক আগবঢ়াই দি আছে। তাত টু হুইলাৰো আছে, ফ'ৰ হুইলাৰো আছে, কিন্তু আমি প্ৰথম পৰ্যায়ত টু হুইলাৰ ষ্টাৰ্ট কৰিছো। এতিয়া আমাৰ তাত ষ্টক স্কুটি আৰু বাইক আহিছে। অনাগত দিনত এয়া আমি আপোনালোকৰ সমৰ্থন লৈ অসমৰ ৰাইজৰ যদি আমি সঁহাৰি পাওঁ, তেতিয়াহ'লে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আগবাঢ়ি যাম বুলি আশা কৰিলো। তাৰ লগত শ্ব'ৰুমৰ লগত আমি ডিলাৰশ্বিপো দিম। ডিলাৰশ্বিপত আমাৰ যিমান নিবনুৱা ভাই বন্ধুসকল আছে, তেখেতসকলে আগবাঢ়ি আহিব পাৰে। আমি খুব কম মূল্যত ইলেক্ট্ৰিকেল স্কুটি অসমৰ পৰা, নৰ্থ ইষ্টৰ পৰা আমি ছাপ্লাই দিম। বাহিৰৰ পৰা আমি ডাইৰেক্ট আনি পেলাই বেয়াৰ হাউচ ৰাখি পেলাই ডিলাৰশ্বিপ দিবলৈ চেষ্টা কৰিম। আৰু ডিলাৰশ্বিপত আমি কোনো ডিপজিট নলওঁ। গাড়ীৰ মূল্য দাম দিব, গাড়ী লৈ যাব, বিক্ৰী কৰিব। আৰু এটা কথা মই মিডিয়াৰ মাধ্যম দি জনাব বিচাৰিছো, ইলেক্ট্ৰিকেল বাইকেলটো এনেকুৱা হয়, বিলো 80 এভাৰেজ যিটো বিলো 80 এভাৰেজ RTR কোনো প্ৰয়োজন নপৰে, ৰেজিষ্ট্ৰেশ্যন কৰাব নালাগে, লাইচেন্সৰ কোনো কথা নাহে, ইঞ্চুৰেঞ্চ অপচনেল হয়। আৰু সেইটো RTR ফালৰ পৰা যে কোনো ধৰণৰ অবজাৰভেশ্যন নাথাকে, RTR ফালৰ পৰা সেইটো বিনা RTR নন RTR চলাব পাৰে বাইকেলটো। বাকী আপোনালোকক ধন্যবাদ জনাইছো শেহতীয়াকৈ। ষ্টাৰ্টিং বৰ্তমান যিকেইটা মডেল আহিছে, 6টা মডেল আহিছে, 6টা মডেলত 6টা কালাৰ আহিছে। আৰম্ভণি হ'ব 60,000ৰ পৰা। মোৰ শ্ব'ৰুমত 60,000ৰ পৰা আৰম্ভণি হ'ব, আপ টু 1 লাখলৈকে আছে।